গতিকে যধে মধে গছ কাটি আছে, যি পায় তাকে কৰি আছে, তাৰ বাবে ৰুষ্ট হৈছে প্ৰকৃতিও। হয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱা নিশা সংহাৰী ৰূপ ধাৰণ কৰে ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিয়ে। উজনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাকৰ কৰিমগঞ্জ, মহানগৰীৰ নিকটৱৰ্তী মিৰ্জা আদি অঞ্চলত তাণ্ডৱ চলায় প্ৰলয়ংকাৰী ধুমুহাই। শিৱসাগৰ আৰু চৰাইদেউ জিলাত ধুমুহা আৰু বৃষ্টিপাতৰ ফলত বিস্তৰ ক্ষতি হয়। শিৱসাগৰৰ মগৰহাটত ১৫০ শতাধিক পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে ধুমুহাই। আপোনালোকক জনাওঁ, মগৰাহাট, দেৱালয়, গায়নগাঁও, চাংমাই, চেতিয়া, দোলাকাষৰীয়া আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ধুমুহা আৰু বৰষুণে। বৃহৎ বৃহৎ গছ উভালি কৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। আমগুৰিৰ অঞ্চলৰ ৫টাকৈ গৃহ সম্পূৰ্ণকৈ ধ্বংস কৰে ধুমুহাই। ধুমুহাৰ ফলত ঘৰ ভাঙি আহত হয় পুনি বৰুৱা নামৰ এগৰাকী মহিলা। চৰাইদেউ জিলাৰ সোণাৰীতো ধুমুহাই তছনছ কৰে বহু পৰিয়ালৰ বাসগৃহ। বিভিন্ন স্থানত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে ছিগি পৰে বিদ্যুৎ পৰিবাহী তাঁৰ। সাপে খাতিৰ শালকাঠনি বাগিচাত মৃত্যু হয় সাবিত্ৰী শৰ্মা নামৰ ৬২ বছৰীয়া এগৰাকী মহিলাৰ। কৰিমগঞ্জ, সুভাষনগৰ আৰু পাথাৰকান্দিতো তাণ্ডৱৰ সৃষ্টি কৰে ধুমুহাই। নুমলীগড়ৰ সমীপৰ মৰঙী মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ক্ষতিসাধন হয় ২০টাকৈ পৰিয়ালৰ বাসগৃহ। মুঠৰ ওপৰত তাণ্ডৱ। ডবকাতো নিশা তাণ্ডৱ চলায় প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাই। কেইবাটাও অঞ্চলৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ভাঙি পৰে গছ-গছনি। ডবকাৰ ভগীৰাম গাঁৱত চলি থকা ৰঙালী বিহুৰ পেণ্ডেল ভাঙি আহত হয় বহুকেইগৰাকী দৰ্শক। গুৰুতৰভাৱে আহত হোৱা এজন দৰ্শকক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে মহানগৰীৰ নিকটৱৰ্তী ধাৰাপুৰত ভাঙি পৰে বিহুৰ পেণ্ডেল। প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ব্যাপক ব্যাহত হয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। গতিকে আপোনালোকক দেখুৱাই আছোঁ আমি কিছুমান ভিজুৱেল ছাইড স্ক্ৰীণত যে প্ৰকৃততে ভয়ংকৰ। অকণমান এম্বিয়েঞ্চ দেখুৱাইছোঁ, শুনক এম্বিয়েঞ্চ। জুবিন গাৰ্গৰ অনুষ্ঠান। আৰু উজনিৰ গতিকে জুবিনৰ সংগীতানুষ্ঠানত মায়াবিনী ৰাতিৰ বুকুত ধুমুহাৰ তাণ্ডৱ।